নমস্কাৰ এইটো কোনো ব্লগ ভিডিঅ' নহয় আপোনালোকৰ পৰা এটা সহায় বিচাৰি এই ভিডিঅ'টো বনাই থকা হৈছে এই খুৰীগৰাকী আহিছিলে আমাৰ ঘৰত মানে তেওঁৰ হাজবেণ্ড গৰাকী এটা ডাঙৰ এক্সিডেণ্ট হৈছে মানে কাৰেণ্টৰ শ্বৰ্ট খাই কিনে বৰ্তমান বহুত বেছি চিৰিয়াছ অৱস্থাত আছে মাটি বাৰী যিকণ আছিলে সেইখিনি বেছি কৰি যিখিনি মানে কেইটামান টকা পাইছে সেইখিনি মেডিচিনখিনি যোগাৰ কৰি আছে তেখেতৰ বাবে বৰ্তমান একদম মাতবোল দিব নোৱাৰে প্ৰায় এমাহমানৰ আগলৈকে এমাহমান ট্ৰিটমেণ্ট কৰিলে অলৰেডি আৰু কি কম মানে শেষত এটা উপায় নাইকিয়া হৈছে আৰু তেখেত আমাৰ ঘৰলৈ আহিছিল আপোনালোকৰ পৰা সহায় বিচাৰি কেনেকৈ কি হৈছিল মানে নমস্কাৰ মোৰ নাম শ্ৰী ৰুমি দাস মোৰ মানুহজন এক্সিডেণ্ট হ'ল আজি এমাহে হ'ল ২৬ দিন হ'ল আজি এডমিট হৈ আছে তেওঁ মেডিকেলত বহুত টকা প্ৰয়োজন হৈছে মেডিকেলত আমি ১ টকাও দিব পৰা নাই মেডিকেলখনে বহুত সহায় কৰিছে যিকেইটা পইচা পালোঁ অকণমান মাটি আছিলে বিক্ৰী কৰি পেলাই ঔষধৰ পইচাহে যোগাৰ কৰিব পাৰিছোঁ আৰু 2 মাহ ট্ৰিটমেণ্টৰ প্ৰয়োজন তেখেতক মোক আপোনালোকৰ ৰাইজৰ সহায় লাগে মোক বহুত ৰাইজৰ সহায় লাগে মই সহায় হৈ গৈছোঁ আপোনালোকে সহায় কৰক মোক আপোনালোকে যিমান যি পাৰে 1 টকা 2 টকা যিমান নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰক আপোনালোক সেইখন সহায়ৰ বাবে তেওঁৰ জীৱন পুনৰ ঘূৰাই পাব পাৰে বৰ্তমান বহুত বেছি মানে চিৰিয়াছ অৱস্থাত আছে মোক ৰাইজৰ সহায় লাগে আপোনালোকে সহায় কৰক মোক 1 টকাকৈ অসমৰ ৰাইজে মোক 1 টকাকৈ দিলেও মই বহুত ফাইনেন্সি বহুত সহায় পাম তাৰ কাৰণে মোক বহুত টকা প্ৰয়োজন হৈছে মোৰ মানুহজনক বচোৱাত সহায় কৰক আপোনালোকে যদি সহায় কৰিব নোৱাৰে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব পাৰিম আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক আৰু সেয়া কম আপুনি যদি সহায় কৰিব নোৱাৰে আপুনি যদি 10জন মানুহক শ্বেয়াৰ কৰে তেখেতলোকে হয়তো সহায় কৰিব পাৰিব সেইটো কাৰণে কৈছোঁ আপোনালোকে যিমান পাৰে মানে শ্বেয়াৰ কৰক আৰু নিজৰ সামৰ্থ্য অনুযায়ী যিমান পাৰে 10 টকা 20 টকা যিমান পাৰে আপোনালোকে সহায় কৰক আপোনালোকৰ সেইখন সহায়ৰ বাবে এজন ব্যক্তিয়ে জীৱন পুনৰ ঘূৰাই পাব সেয়াই কৈছোঁ আৰু কি মানে বেয়া লাগিছে আৰু কাৰণ যিখিনি মাটি বাৰী আছে গোটেইখিনি বেছি কৰি যিখিনি মানে টকা পাইছিল সেইখিনি টকাই জাষ্ট মেডিচিনখিনিহে আনিছে মানে সেইখিনিহে তো এতিয়া বহুত আৰু 2 মাহমান বোলে ট্ৰিটমেণ্ট কৰিব লাগিব আৰু তাত বহুত বেছি টকাৰ প্ৰয়োজন হৈছে সেইটো কাৰণে আপোনালোকে যিমান পাৰে সহায় কৰিব আৰু যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু তেওঁলোকৰ ইয়াত দেখা পাইছে স্কেনাৰ দিয়া আছে বেংক একাউণ্টৰ গোটেই ডিটেইলছ দিয়া আছে ডেছক্ৰিপশ্যনটো গোটেইখিনি ডিটেইলছ দিয়া হৈ থাকিব আপোনালোকে গৈ পেলাই নিজৰ সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰে আপোনালোকে দিব আৰু